পৰীক্ষিত নৃপতিয়ে ধৰ্মক কৈছে যে সেই ধৰ্ম কিনো ভৈল তোমাৰ বিষাদ যে সেই ধৰ্ম তোমাৰ এনে বিষাদ কিয় হ'ল তুমি কিয় এনে যন্ত্ৰণা ভোগ কৰিবলগীয়া হ'ল ভাঙ্গিলে তপ শৌচ দয়া তিনি পদ যে সেই ধৰ্ম সেই আত্মতত্ত্ব নজনা ক্ষুদ্ৰটোৱে দ্বন্দ্ব লৈ তোমাৰ চাৰি ভৰি অৰ্থাৎ সত্য শৌচ তপ আৰু দয়া এই চাৰি ভৰিৰ ভিতৰত তিনিওটা ভৰি ভাঙি দিলে সেই তিনি ভৰি কি তপ শৌচ আৰু দয়া এই তিনিওখন ভৰি ভাঙি দিলে কেৱল আশ্ৰয় মাত্ৰ সত্য নাম ভৰি এই বৰ্তমান বাচি আছে গৈ সত্য নামৰ ভৰিখনহে তাকো ভাঙিবাক চাহে কলি দণ্ড ধৰি আৰু সেই দুষ্ট দুৰাশয় মহাপাপীয় ধৰ্ম কলিয়ে তোমাৰ বাচি থকা সেই সত্য নামৰ ভৰিখনকো হাতত দণ্ড লৈ ভাঙিব বিচাৰিছে সেই ধৰ্ম ধেনু ৰূপে জানিলো এহেন্তে বসুমতী কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈল আতি তুমি যেনেকৈ শুক্ল বৃষভৰূপী ধৰ্ম এয়া হ'ল ধেনুৰূপী ধৰিত্ৰী মাতৃ কৃষ্ণৰ বিৰহৰ তাপ সহ্য কৰিব নোৱাৰি ধৰিত্ৰী মাতৃৰ ধ্বজ বজ পংকজ শৰীৰৰ আটাইবোৰ অলংকাৰ খহি পৰিল আৰু কৃষ্ণৰ বিৰহৰ তাপ সহ্য কৰিব নোৱাৰি ধেনু মাতৃ বা ধৰিত্ৰী মাতৃ শুকাই ক্ষীণাই গৈছে সেই ধৰ্ম সেই মাৱ ধৰণী শুনিউক ধৰ্ম বাপ নকৰা কলিক ভয় তেজিও সন্তাপ যে হে মোৰ মাতৃ ধৰিত্ৰী আৰু পিতৃ ধৰ্ম তোমালোকৰ সন্তাপবিলাক মোৰ আগত দূৰ কৰা কলিক আৰু ভয় নকৰিবা কলিৰ পৰা ভয় ত্যাগ কৰি সেই কলিয়ে তোমালোকক কিয় এনেকৈ অত্যাচাৰ কৰিলে সেই কথাখিনি মোৰ আগত অৱগত কৰা ধেনুমাও পৃথিৱী পৰ্যন্তি মই ফুৰুৱাকে চাই পাপী কলি আউৰ মূৰ হাতৰ নেৰায় সেই ধেনুমাও আৰু ধৰ্ম মই এই সহাগৰা পৃথিৱীখনত এই দুষ্ট দুৰাশয় কলিকেই বিচাৰি ফুৰিছিলোঁ এই কলি এইবাৰ মোৰ হাতৰ পৰা এৰ খাই নাযায় এই বুলি পৰীক্ষিত নৃপতিয়ে ধৰ্ম আৰু ধৰিত্ৰী মাতৃক আশ্বাসবাণী দিয়াৰ পাছতেই সেই আত্মতত্ত্ব নজনা দুৰ্ঘোৰ দুৰাশয় দুৰাচাৰ কলিৰ ওচৰলৈ গৈ কৈছে যে ধৰণীক ধৰ্মক আশ্বাসী একি বুলি ডাবৰ আজুৰি খান্দাত কৰিলে কতুলি ধৰ্ম আৰু ধৰিত্ৰী মাতৃক আশ্বাসবাণী দি পৰীক্ষিত নৃপতিয়ে সুন্দৰকৈ তৰোৱাল উলিয়াই লৈ মেঘৰ দৰে গম্ভীৰ ধ্বনিৰে বাক্য বচন কৈ সেই কলিৰ ওচৰলৈ গৈছে আৰু কলিক কৈছে যে মুহুৰ ৰাজ্যত আখি কৰ অপকাৰ জানিলো পাতকী তোৰ কটকটাই ঘাৰ মোৰ ৰাজ্যত আহি তই যেনেকৈ মোৰ ৰাজ্যৰ মহন্তসকলৰ ওপৰত অত্যাচাৰ অব্যাহত কৰিছ মই গম পাইছোঁ যে তোৰ ডিঙিৰ কটকটনি বৃদ্ধি হৈছে তোৰ শিৰচ্ছেদ কৰিব লাগিব হেন দেখি কলিৰ ভয়ত ধাতু যায় ৰাজচিহ্ন মানে কবে পেঘলাইলা সহায় ও দণ্ডৱতে পৰিখাতে ধৰিয়া চৰণ ত্ৰাহি ত্ৰাহি বুলি তান্তে পখিলো হৰণ আউৰ নকৰিবা দ্ৰোহ দিও জীৱদান ভৈলো ভিতৰ ভিত্ৰ ৰাখা মোৰ প্ৰাণ
এতেকে কাতৰ কৰি চৰণত ধৰি মহাত ৰাখি তৰ তৰি কাম্পে কাত ভৰি। পৰীক্ষিত নৃপতি যেতিয়াই সেই দুৰ্ঘোৰ দুৰাশয় আত্মতত্ব নজনা কলিৰ শিৰচ্ছেদ কৰিম বুলি ক'লে, কলিয়ে কি কৰিছে? হেন শুনি কলিৰ ভয়ত ধাতু যাই ৰাজচিহ্ন মানে সবে পেহলাইলা সহায়। পৰীক্ষিতৰ বচন শুনি কলিৰ ভয়তে জীৱ উৰি যাওঁ অৱস্থা হৈছে আৰু গাত যত যিমান ৰাজচিহ্ন অলংকাৰ সাজ সজ্জা পৰিধান কৰি আছিল সেই সকলোবিলাক অলংকাৰ সাজ সজ্জা ত্যাগ কৰি দিছে, গাৰ পৰা খহাই পেলাইছে। দণ্ডৱতী পৰিঘাতে ধৰিয়া চৰণত ৰাগি ত্ৰাগি বুলি তান্তে পখিলা শৰণ। পৰীক্ষিত নৃপতিৰ আগত কৰজোৰ কৰি পৰীক্ষিতৰ চৰণত পৰি কলিয়ে পৰীক্ষিতৰ ওচৰত শৰণাপন্ন হৈছে। কি বুলি শৰণাপন্ন হৈছে? তেওঁক জীৱনদান দিবৰ বাবেহে শৰণাপন্ন হৈছে। আউৰ নকৰিব দ্ৰোহ দিও জীৱদান ভৈলুকু ভৃত্তৰু ভৃত্ত ৰাখা মোৰ প্ৰাণ। যে সেই নৃপতি পৰীক্ষিত, তুমি মোক জীৱনদান দিয়া, মই তোমাৰ ভৃত্তৰু ভৃত্ত দাসৰু দাস। এতেকে কাতৰ কৰে চৰণত ধৰি মহাত ৰাখে তৰ তৰি কাম্পে খাত ভৰি। এইদৰে পৰীক্ষিত নৃপতিৰ আগত হাতজোৰ কৰি কলিয়ে ভয়তে পৰীক্ষিত নৃপতিৰ চৰণত পৰিছে আৰু পৰীক্ষিত নৃপতিক কলিক জীৱনদান দিবৰ বাবে অনুৰোধ জনাইছে। আৰু পৰীক্ষিতৰ চৰণত ধৰি পৰীক্ষিতৰ ওচৰতে শৰণাপন্ন হৈছোঁ বুলি কলিয়ে পৰীক্ষিত নৃপতিৰ আগত সুন্দৰকৈ বৰ্ণনা কৰিছে। কটুখেৰ কামোৰৈ আঙ্গুলি লবৈ মুখে পৰিত্ৰাণ কৰা বাপ বুলি কান্দে দুখে। হৰি বিমুখৰ ধাৱৈ ব্যাঘ্ৰ ৰহমান বৈষ্ণৱৰ আগে কলি মুচক সমান। যেতিয়াই কলিয়ে পৰীক্ষিতৰ চৰণত পৰিত্ৰাণ বিচাৰি সেৱা কৰিছে, পৰীক্ষিত নৃপতি কৈছে যে হেৰৌ দুষ্ট কলি, যিসকলে হৰি বিমুখ হ'ব, হৰিৰ মহন্তসকলক অপমানিত কৰিব, অত্যাচাৰ কৰিব, হৰি বিমুখসকলক মই বাঘৰ দৰে ধৰোঁ। কিন্তু হেৰৌ দুষ্ট কলি, ঈশ্বৰৰ একান্ত ভকতসকলৰ আগত মই এটি মুচক অৰ্থাৎ নিগনি সদৃশে। কিন্তু কলি, যিসকলে ঈশ্বৰৰ বিৰোধ কৰিব তেওঁলোকক মই বাঘে ধৰা দি ধৰোঁ দুষ্ট কলি। তাৰ পাছত কলিয়ে কৈছে যে মাৰিলন্ত ঘাও বুলি সকচিত কায়া কলিৰ কাৰুণ্য শুনি সম্পজিল দায়া। মনতে বুলন্ত আত আছে মহাগুণ ইচ্ছা মাত্ৰে উপজে কলিত যত পুণ্য। যেতিয়াই কলিয়ে প্ৰাণ শিক্ষা খুজি পৰীক্ষিতৰ চৰণত দণ্ডৱতে প্ৰণাম কৰিছে, পৰীক্ষিত নৃপতিয়ে মনতে ভাবিছে যে কলি যিমান দুষ্ট দুৰাশয় হ'লেও এই কলি যুগতেই মনুষ্য জাতিয়ে যিমান বিচাৰে সিমানেই পুণ্য অৰ্জন কৰিব পাৰিব। যদিও বা কলি দুষ্ট, তথাপিতো কিন্তু কলিৰ মহাগুণো আছে। পৰীক্ষিত নৃপতিয়ে মনতে ভাবিছে, মনতে আলোচি নতু হৰি বোলে আখি এতেকে উপজে মহাপুণ্য ৰাখি। কৰিলে সিজে মহা পাপ হেন জানি প্ৰাণে নমাৰি লন্ত কলিক মহামানে। কলিৰ কাৰুণ্য আৰু কাকুতি দেখি পৰীক্ষিত নৃপতিয়ে কি কৰিছে? কলিক প্ৰাণে নামাৰি কলিক প্ৰাণ ভিক্ষা প্ৰদান কৰিলে। সাখি সাখি কলিক লন্ত কৃপাময়
এৰ চৰণৰ দিলো নিৰ্ভয় আউৰ শংকা নকৰ ৰাখিলো প্ৰাণ তোৰ আৰে পাপী কলি নতু কথা শুন মোৰ বীৰ অৰ্জুনৰ যশোধৰ মইনাতি কৰি কীৰ্তনাঞ্জলি যিটো আমাক সম্প্ৰতি আউৰ নাহি তোৰ মুত সন্তে কিছু ভয় কিন্তু মোৰ দেখত নৰবি দুৰাচাৰ পৰীক্ষিত নৃপতিয়ে কাহি কাহি কলিক কৈছে যে মোৰ চৰণ দুখনক এৰি দে মই তোক আজি প্ৰাণ শিক্ষা প্ৰদান কৰিলো প্ৰাণদান দিলো তোৰ প্ৰাণৰ আৰু শংকা নাই দুষ্ট কলি কিন্তু শুন খেৰ দুষ্ট কলি মোৰ এই সৰ্বাংগ সুন্দৰ ৰাজ্যখনৰ পৰা কিন্তু তই আঁতৰি যাব লাগিব যদিও বা মই আজি তোক প্ৰাণ শিক্ষা প্ৰদান কৰিলো তথাপিতো কিন্তু তই মোৰ ৰাজ্যত থাকিব নোৱাৰিবি মোৰ ৰাজ্যৰ পৰা গুচি যা দুষ্ট কলি এইদৰে পৰীক্ষিত নৃপতিয়ে দুৰাশয় কলিক কৈছে কলিয়ে কি কৰিছে এৰাম সহাগৰা ধৰণী তোমাৰ হবে ৰাজ নাই একো পুৰি মোৰ প্ৰভু তাতে বাজ জৈতে যাইব তৈতে কইবে তোমাৰে খে লোক নেদা যদি ঠাই মোক তেন্তে কাটিউক যে পৰীক্ষিত নৃপতি সহাগৰা ধৰণীখনত তোমাৰেই ৰাজ চলি আছে সহাগৰা ধৰণীৰ গৰাকী তুমিয়ে জলৈকে যাম তলৈকে তোমাৰেই প্ৰজাবিলাকক লগ পাম তোমাৰেই মন্ত্ৰীবৰ্গসকলক লগ পাম যদি মোক থাকিবলৈকে স্থান নিদিয়া মোৰ প্ৰাণদান দিয়াৰ একোৰেই মূল্য নাথাকিব হে নৃপতি পৰীক্ষিত সাগৰত থাকে যেন মহাৰত্ন ছয় তেবে কি শামুকে তাত নকৰে আশ্ৰয় সাগৰত থকা ৰত্নবিলাকত যেনেদৰে শামুকে স্থান লয় ঠিক সেইদৰে তোমাৰ এই সৰ্বাংগ সুন্দৰ সহাগৰা ধৰণীৰ যিকোনো এটা স্থানত হ'লেও মোক থাকিবৰ বাবে আশ্ৰয় প্ৰদান কৰা নৃপতি পৰীক্ষিত এহি বুলি কান্দি কলি কৰিয়া বিলাপ শৰণাগতক ত্যাগ নকৰিও বাপ যে সেই পৰীক্ষিত মই তোমাৰ ওচৰত শৰণাপন্ন হৈছো গতিকে মোক ত্যাগ নকৰিবা মোক থাকিবলৈ স্থান দিয়া যিহেতু আমি সমস্তই জানো যে কলিৰ পৰিয়ালটো বৰ ডাঙৰ পৰিয়াল কলিৰ সেই ভাৱ দেখি কলিৰ কাকুতি দেখি ৰজা পৰীক্ষিতৰ মনত দয়া উপজিল আৰু সেই দয়াই পাছলৈ গলগৈ পৰীক্ষিত নৃপতিৰ বাবে এক ভয়ংকৰ অভিশাপ পৰীক্ষিত নৃপতিয়ে সেই দুষ্ট কলিক থাকিবৰ বাবে স্থান দিছে ক'ত স্থান দিছে জৈত খেলে জুৱা পাখা কৰে মদ্যপান স্ত্ৰী পঞ্চহুনা গৃহস্থৰত কাকে জৈত এহি চাৰি ঠাই দিলো বংশ গয়া তাত জল কুম্ভ চুলিয়াবাৰ শনিধে কি পতা গৃহস্থৰ ঘৰে
শুনা পঞ্চগুটা যে সেই দুষ্ট কলিতক থাকিবলৈ স্থান দিছো যে জৈত খেলে জুৱা পাখা কৰে মদ্যপান স্ত্ৰী পঞ্চকুণা গৃহস্থৰ থাকে জৈত এহি চাৰি ঠাই দিলো বঞ্চগয়া তৈত যে সেই দুষ্ট কলি য'ত মদ থাকিব মাৰ্চৰ্য থাকিব জুৱা থাকিব খুন থাকিব স্ত্ৰী পঞ্চকুণা পাপ থাকিব তই তাতেই থাকিবি দুষ্ট কলি আমি ঘৰতে প্ৰমাণ পাই থাকো যে মদ মাৰ্চৰ্যত বা জুৱা খেলত কলি থাকে কেনেকৈ যেতিয়া বাপজনা কেইটকামান পইচা দি বজাৰলৈ পঠিয়াব বজাৰলৈ গৈ বাপজনাই যেতিয়া বন্ধুৰ লগ পাই চেণ্টাৰত বহি যায় ঘৰলৈ বয় বস্তু অনাৰ কথা পাহৰি যায় ঘৰলৈ আহি স্বামী স্ত্ৰীৰ মাজত লাগি যায় হোৱা দোৱা আৰু তাৰ মাজতে সৃষ্টি হয় কলিৰ সেইকাৰণে আমি সমস্তে কৈছো যে মদ মাৰ্চৰ্য জুৱা এই সকলো বিলাকতে কলিৰ আশ্ৰয় আছে সেইকাৰণে বাপ সমস্ত যুৱক চাম আমি সকলোৱে মদ মাৰ্চৰ্য জুৱা পাখা এই সকলো বিলাকৰ পৰা নিজৰে ঈশ্বৰে প্ৰদান কৰা সৰ্বাংগ সুন্দৰ শৰীৰটোক অতৰাই ৰখাটোৱে আমাৰ প্ৰধান কৰ্তব্য হ'ব পৰীক্ষিতে থাকিবলৈ স্থান দিলে স্ত্ৰী পঞ্চকুণা পাপ কি জলকুম্ভ চলিয়া বাৰখনি ঢেকি পতাই 5টা পাপ গৃহস্থীৰ পৰিয়ালত থাকিবই এই 5 পাপতো তই বিৰাজ কৰিবি দুষ্ট কলি কিন্তু শুনগিৰো দুষ্ট কলি যদিও বা থাকিবলৈ তোক ইমানখিনি ঠাই দিলো এটা স্থানলৈ কিন্তু তই ভুলতো নাযাবি সেই স্থানটো কি ও জৈত কৰে শ্ৰৱণ কীৰ্তনকে খবৰ নাচাপিবি পাপী সিটো গৃহস্থ ওচৰ হুয়াই গহৰণ কৃষ্ণৰ লৱে নাম মুহুৰ আদেশে নপহিবি গাম যে হেৰৌ দুষ্ট কলি য'ত কেশৱৰ গুণনাম তেৰাৰ একনিষ্ঠ ভকতে শ্ৰৱণ কীৰ্তন কৰি থাকিব তই কিন্তু তালৈ ভুলতো নাযাবি যদিহে যাও প্ৰভু নাৰায়ণৰ মহাকৃপে তোক পুৰি ভস্ম কৰি পেলাব তোক থাকিবলৈ স্থান দিলো এই সকলোবিলাক কিন্তু দুষ্ট কলি তেৰাৰ একান্ত ভকতে তেৰাৰ গুণ কীৰ্তন কৰা স্থানলৈ কিন্তু তই ভুলতো নাযাবি পৰীক্ষিত নৃপতিয়ে 4 জেগাত স্থান দি দিলে কলিক তথাপিতো কিন্তু কলিৰ সেই 4 জেগাত থাকিবলৈ যথেষ্ট হোৱা নাই কলিয়ে পৰীক্ষিত নৃপতিক থাকিবৰ বাবে আৰু স্থান বিচাৰিছে কৈছে যে এৰাম পৰিবাৰ বৃষ্টাৰ নুজুৰে স্থান আৰু কিছু দিও কহে নবাব তু প্ৰাণ যে হে নৃপতি পৰীক্ষিত মোৰ পৰিবাৰ মোৰ পৰিয়ালটো বৰ বৃহৎ সেয়েহে নৃপতি পৰীক্ষিত তুমি প্ৰদান কৰা ঠাইবিলাক বৰ কম হৈছে বাস কৰিবৰ বাবে দয়া কৰি মোক আৰু অলপমান ঠাই দিয়া কলিৰ কাৰুণ্য ভাৱ দেখি পৰীক্ষিত নৃপতিয়ে কলিক আৰু দিছে থাকিবৰ বাবে জেগা সেইবিলাক কি দিলো সুবৰ্ণক তাতো বাস কৰ কলি অধৰ্মৰ গোষ্ঠীকমে জানতে যাহা চলি যে শুনগিৰ দুষ্ট কলি তোক থাকিবলৈ মই আৰু এডোখৰ স্থান দিলো সেই জেগাডোখৰ নাম হৈছে স্বৰ্ণ অৰ্থাৎ শুন তথাপিতো কিন্তু কলিৰ মনৰ পৰা সংশয় দূৰ হোৱা নাই কলিক আৰু স্থান লাগে পৰীক্ষিত নৃপতিয়ে আৰু এডোখৰ স্থান দি দিলে সেই স্থানটোৱে হৈছে জুই
পৰীক্ষিত নৃপতিয়ে ক'লে তোক মই বহুত স্থান দিলো তই সোণত থাকিবি জুইত থাকিবি স্থিত থাকিবি গৃহস্থৰ পঞ্চগুণা পাপত থাকিবি কিন্তু দুষ্ট কলি ঈশ্বৰৰ একনিষ্ঠ ভকতে তেৰাৰ নাম লোৱা ঠাইলৈ তই ভুলতো নাযাবি পৰীক্ষিতে ইমানবিলাক স্থান দিয়াৰ পাছতহে কলিয়ে মনত সন্তোষ পাইছে কলি থাকিবৰ বাবে স্থান হৈছে কলিয়ে দণ্ডৱতে আকৌ পৰীক্ষিত ৰজাৰ চৰণত শৰণাপন্ন হৈছে কলি কেনেদৰে স্থান দিয়াৰ পাছতে পৰীক্ষিত নৃপতিয়ে ধৰ্ম আৰু ধেনু অৰ্থাৎ বৃষভ ৰূপধাৰী ধৰ্ম আৰু ধৰিত্ৰীৰ মাতৃৰ ওচৰলৈ আহিছে আৰু কি কৰিছে ৰাম নিগ্ৰহীয়া কলিক ধৰ্ম ৰক্ষা কৰি জুৰাই লন্ত তপঘোষ দয়া তিনি ভৰি পৃথিৱীক কৰিলন্ত আশ্ৰাখিনি পতি নকৰিবা ভয় তুমি মাও বসুমতী